তুমি কটকি কৰি নপঠোৱা হলে মই তোৰ বৈকুণ্ঠপুৰী দ্বাৰকা দৰ্শনৰ সৌভাগ্য হ'ল জানো বাৰু? সৌভাগ্য হ'ল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত? দ্বাৰকা কিন্তু ইমান এলাপেচা ঠাই নহয়। যোৱাৰ লগে লগে তোমাৰ চকু চলক টপক কৰিব। লাখ লাখ কাৰেং আৰু মন্দিৰ, লাখ লাখ কাৰেং আৰু মন্দিৰবোৰৰ মাজৰ পৰা তুমি যেনিবা কৃষ্ণ গোসাঁই প্ৰজাটোকে বিচাৰি পালাই। দ্বাৰকীবিলাকে বাৰু তোমাক যাবলৈ দিবনে? ৰাধে কোন যাব দ্বাৰকালৈ? ইমান দূৰ খোজকাঢ়ি গৈ নমৰিলেহে হ'ব মই। হেৰা বুঢ়া ভকত, মই সকলো বুজিছোঁ। তুমি মোক মিছাকৈ হাত সাৰিব নোৱাৰিবা। সৌৱা তোমাৰচোন পত্ৰখনি ওলায়ে গৈছে। নাৰায়ণ নাৰায়ণ। কোন তুমি? কোন তুমি? হেৰা বুঢ়া ভকত, মই দেশে বিদেশে ঘূৰি ফুৰা এজন সামান্য বৈৰাগী। পিছে প্ৰায়ে মই দ্বাৰকালৈ গৈ থাকোঁ। তোমাৰ সাপেক্ষে কিন্তু ইমান দূৰ বাট অতিক্ৰম কৰাটো ইমান সহজ নহ'ব। একো নহয় দেও, ঈশ্বৰৰ নামেই মোৰ একমাত্ৰ সহায়। নহ'লেনো সাগৰৰ বুকুৰ পৰা মানিক বিচৰাৰ দৰে কাম কৰিবলৈ ওলাই আহোনে? নাৰায়ণ, তেন্তে ব'লা বুঢ়া ভকত, আমিও তোমাৰ লগতে গৈ গোসাঁই থানত সেৱা টিকা কৰি আহোঁগৈ। হে প্ৰভু কৃষ্ণ গোসাঁই, তুমিয়ে হয়তো এই বুঢ়াৰ অৱস্থালৈ চাই ব্যৱস্থা কৰি দিছা। ব'লা ব'লা আমি আগবাঢ়ো। কিন্তু বুঢ়া ভকত, মই যে তোমাৰ সহায় হওঁ, তাৰ বিনিময়ত তুমি মোক কি দিবা? তোমাৰ দেখোন বৰ খকহে। নাৰায়ণ, আমাৰ কৃষ্ণক গোসাঁয়ে যি দিয়ে তাৰে আধা তোমাৰ। যদি ফুটা কৰি এটাও নিদিয়ে? তেন্তে তোমাৰ ফুটা কপালত তাৰে আধা। নাৰায়ণ নাৰায়ণ, উত্তম, অতি উত্তম। তোমাৰ ভাগৰ বস্তু মোক একোৱেই নালাগে। মই যথা সময়ত নিজেই ৰুক্মিণী দেৱীৰ পৰা খুজি ল'ম। নাৰায়ণ। তুমি কাৰ নাম ল'লা? কাৰ নাম ল'লা? ৰুক্মিণী দেৱী। ৰুক্মিণী আইদেউৰ নাম ল'লা যে, তুমি সৰবজান নেকি? নাৰায়ণ নাৰায়ণ, তুমি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা, আমি আকৌ সৰবজান হ'লে জগৰ লাগিব নেকি? মই চিনি পাইছো। এই বুঢ়াৰ পেটৰ কথা জানিছা যেতিয়া, মি এলা পেচা জীৱ নহয়, মি কোনোবা ঋষি মুনিহে। দিয়া সত্য পৰিচয় দিয়া, নহ'লে বুঢ়াৰ লাঠিৰ কোবত আজি তোমাৰ ৰক্ষা নহ'ব। নাৰায়ণ নাৰায়ণ, সেইবুলিতো মই তোমাৰ হাতত ধৰা দিছোঁ। বাৰু বুঢ়া বাবু, এবাৰ ভালদৰে চোৱাচোন, কোন বাৰু মই কুন্দিল নৈৰ পাৰত দুয়োৱে একেলগে কৃষ্ণৰে নাম জপ কৰি হৰি ভকত হৈছিলোঁ। মনত পৰিছেনে? কি ক'লা দেৱ? কুন্দিল নৈৰ পাৰত? হয় বুঢ়া ভকত। কুন্দিল নৈৰ পাৰত? নাৰায়ণ, আমি যে হৰি ভকত হৈছিলো। তুমি তেতিয়াহ'লে
অ মোৰ হৰি ভকত দেৱৰী নাৰায়ণ ক্ষমা কৰিবা হৰি ভকত বিধিৰ লিখন দেৱ লিখি গুৰু বাবা অপূৰ্বমী এতিয়া ব'লা বুঢ়া ভকত ভোলা হৰি আমি দুই একেলগেই দ্বাৰকালৈ যাত্ৰা কৰোঁ আহা ভোলা ভোলা বাৰু বুঢ়া ভকত আমি পোনপ্ৰথমতে হৰিক স্মৰণ কৰি লওঁ আহা ভোলা হৰি ভকত এই অব্যক্ত ঈশ্বৰ হৰি কিমতে জীবদাঙ্গ এই ব্যাপকত কিবা জন নেতাবন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰামগুৰি কুধক ৰামন ৰামগুৰি কুধক নারায়ণ নারায়ণ বলা হরি ভকত ভোলা ভোলা আমি দুয়োৱে হৰিনাম গাই গাই দ্বাৰকালৈ যাত্ৰা কৰোঁ অতি ভাল হ'ব হৰি ভকত অতি ভাল হ'ব বুঢ়া ভকত তোমাৰ বাৰু সেই কীৰ্তি মনত আছেনে হে, কিয় নাথাকিব হৰি ভকত নাৰায়ণ। আছে তেন্তে ব'লা আমি সেই কীৰ্তিকে গাই গাই দ্বাৰকালৈ যাওঁ হে, ভোলা ভোলা মই ইয়াতে আৰম্ভ কৰোঁ আৰম্ভ কৰা হে হৰিনাম বিচাৰি এখানো বাতুৰি হে জগন্নাথ জগন্নাথ নাৰায়ণ অ হে জগন্নাথ হে ৰাম নাম বিচাৰি এখানো
বা